আজি আমি আলোচনা কৰিম পানী। পানী পাঠৰ প্ৰশ্ন উত্তৰসমূহ আজি আলোচনা কৰিম। উত্তৰ দিয়া। ক নম্বৰ, আমি পানী ক'ত ক'ত পাওঁ? আমি পানী নৈ, বিল, জান, জুৰি, নলী, নাদ, কুঁৱা, পুখুৰী আদিৰ পৰা পাওঁ। খ নম্বৰ, পানী কি কি অৱস্থাত থাকে? পানীৰ বিভিন্ন ৰূপসমূহ হ'ল বা পানীৰ বিভিন্ন অৱস্থাত থাকে, যেনে জলীয়, গোটা আৰু গেছীয়। গ নম্বৰ, পানী উতলিলে কেনে শব্দ হয়? পানী উতলিলে বক বক শব্দ হয়। ঘ নম্বৰ, পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়? পাহাৰৰ পৰা পানী বাগৰি আহিলে কুলু কুলুকৈ শব্দ হয়। তলৰ শব্দবোৰৰ অৰ্থ দলত আলোচনা কৰি লিখা। যেনে কি আছে? আকাৰ, আকাৰ মানে কি হয়? গড়। সূক্ষ্ম, সূক্ষ্ম মানে কি? অতি সৰু। ছিদ্ৰ মানে বিন্ধা। অভিৰাম, অভিৰাম কি হয়? নেৰা নেপেৰা। সুৰুঙ্গা কি হয়? জলঙ্গা। ধৰা মানে কি? পৃথিৱী। উত্তৰ দিয়া। ক নম্বৰ, পানী ভাপ হৈ ক'লৈ যায়? পানী ভাপ হৈ আকাশলৈ যায়। খ নম্বৰ, পানী বৰষুণ হৈ ক'লৈ নামি আহে? পানী বৰষুণ হৈ পৃথিৱীলৈ নামি আহে। বাক্য ৰচনা কৰা। অভিৰাম কি? জান-জুৰি, কুলু কুলু, সুৰুঙ্গা, ছিদ্ৰ। ক নম্বৰ, অভিৰাম, এই কেইদিন আমাৰ গাঁৱত অভিৰাম বৰষুণ হৈ আছে। জান-জুৰি, বৰষুণ হ'লে জান-জুৰি সমূহ পানীৰে ভৰি উঠে। কুলু কুলু, পাহাৰৰ পৰা পানী বাগৰি আহিলে কুলু কুলু শব্দ হয়। ছিদ্ৰ, খৰাহীটোত থকা ছিদ্ৰবোৰেৰে পানী নিগৰি গৈছে। অনুকাৰ শব্দ জানো আহা। কাউৰীৰ, কাউৰীৰ শব্দ কেনেকুৱা? কা কা। ঘড়ীৰ, ঘড়ীৰ শব্দ কেনেকুৱা? টং টং। বতাহৰ, বতাহৰ শব্দ কেনেকুৱা? হুৰহুৰনি। ভোমোৰাৰ শব্দ কেনেকুৱা? ঘুন ঘুন। চিকাৰৰ শব্দ কেনেকুৱা? চিক চিক। এতিয়া কাষৰ দুলিৰ পৰা শব্দ আনি মিলাই লিখা। ক নম্বৰ, দুৱাৰ বা কি? খিৰিকী বতাহত বন্ধ হ'লে কেনেকুৱা শব্দ হয়? মেৰ মেৰ। বতাহত বাহে বাহে গহনি খালে কি শব্দ হয়? কেৰ কেৰ। বেল বাজিলে কি শব্দ হয়? টং টং। ঘ নম্বৰ, পানী উতলিলে কি শব্দ হয়? বক বক। জেঠীয়ে মাতিলে কি শব্দ হয়? টিক টিক। এইটো মই এনেকুৱা মিলাই দিছোঁ, তোমালোকে বহীত ভালদৰে লিখি ল'বা।